নমস্কাৰ আজি বিয়া পতাৰ পিছত প্ৰথমটা ব্লগ বনাব লৈছো মানে লং ব্লগ আৰু এইফালে আপোনাৰ মেডাম জিয়ে ৰীল বনোৱাত লাগি আছে পুৰা ৰীল কি ক'ব আৰু ৰীলে ভাল উঠা নাই বোলে তাইৰ আজি মেকআপ কৰা নাই বোলে নৰ্মেলকে বনাইছে সেইকাৰণে ৰীল ভাল উঠা নাই তথাপিও ৰীল বনাই আছে আৰু মই ব্লগটো ষ্টাৰ্ট কৰিছো প্ৰথম মানে আজি প্ৰথম নহয় ব্লগটো বনাই থাকো বিয়া পতাৰ পাছত প্ৰথম ব্লগ বহুতে বিশ্বাস কৰা নাই ভিডিওটো চাই থাকক লাষ্টলৈকে সকলো কম বিয়া পাতিলো কিয় ইমান সোনকালে সকলো আপোনালোকক এভৰিথিং কম কিন্তু ভিডিওটো লাষ্টলৈকে চাওক ধুনীয়াকে দেখাই আছো আপোনালোকক সকলোখিনি আৰু কমো আৰু আমাৰ এই লাকি আমাৰ পোৱালি হ'ব লাকি আৰু এইজনী ইমানে সৰুতে মানে পোৱালি হ'ব দেখিছে পোৱালি হ'ব কমেন্ট কৰিব হে লাগিলে কমেন্ট কৰিব কাৰোবাক যদি পোৱালি লাগিব কমেন্ট কৰিব যেতিয়া হয় তেতিয়া আপোনালোকক দিম লাকি আমাৰ বহুত কিউট বেবি দিব কিন্তু মই আমাৰ ঘৰলে এটা নিব মন আছে ঐ আমাৰ ঘৰলে নিব মন আছে কিন্তু আমাৰ দুটা আছে নে মায়ে নিদিয়ে নালাগে কৈছে ঠিক নাই মই লৈ যাব আছো মানে ইহঁতৰ মানে দুটা আছে অলৰেডি কুকুৰ আৰু ঘৰত থাকিলে মানে হৈ গ'ল আৰু কাজিয়া হ'ব পুৰা হেভি আৰু এইটো বহুত বেলেগ উৎপাত একদম উৎপাত মানে কেনেকুৱা উৎপাত গম পায় নে নিভুকা যে এটা কয় যে এইটো নিভুকা ই মাত চাত নিদিয়ে কিন্তু উৎপাতটো বহুত বেছি আৰু হয় নে লাকি কৈ দে বোলে কি একোৱে মাত নাই কৈছো নে একোৱে মাত নাই ইমানে ঠাণ্ডা আৰু এইফালে দেখিছে গোটেই বিচনাত কাপোৰ মানে মা আহিছে কালি যে গুৱাহাটীৰ পৰা কৈছিলো যোনে আমাৰ মিনি ব্লগ চাইছে গম পায় তো এতিয়া গোটেই কাপোৰ এনেকে উলিয়াই মানে এতিয়া জাপি আছে মানে এইফালে চক মই এতিয়া ব্লগটো ষ্টাৰ্ট মানে বনাবলৈ আছো এতিয়া আকৌ এই মোক মাতিছে এই কেমেৰা ধৰিবলৈ মানে কি ক'ব আৰু মই এতিয়া কেমেৰামেন হ'ম প্ৰীতি ছোৱালীবোৰক কি গম নাপাওঁ ৰীল বনালে মানে বনাই থাকে এটা দুটা ৰীলেদি একোৱে নহয় মানে পচন্দে নহয় সেইটো কাৰণে মানে এটাই বনাব কিন্তু 100 বাৰ বনাব এটাকে টিপি দিওঁ এতিয়া টিপি কেমেৰামেন হৈছো মই দেখিছে টিপি দিব লাগে মই আৰু এটা কেছটা হ'ল আমাৰ ঘৰত মানে আমি এইকেইদিন নাছিলো যে মানে মই আহি থাকো মাজে মাজে মাহঁত কোনো নাছিলে কাৰণে মই নাই ময়ো নাথাকো মানে ৰাতি তো আইতাও গ'ল বোকাঘাট তাত পেহী ওচৰলে তো মাও গ'ল গুৱাহাটী তো ময়ো মাজে মাজে আহো লাকিক ভাতো দি ইহঁতৰ ঘৰতে থাকো তো আইতাৰ মানে চিলিণ্ডাৰ ফুল আছিলে কোন চুৰে মানে ঘৰৰ ওচৰৰ নে দূৰৰে গম নাপাওঁ চিলিণ্ডাৰ খালী চিলিণ্ডাৰ এটা থৈ মেলি ফুল চিলিণ্ডাৰটো লৈ গুচি গ'ল এনেকুৱা চুৰ মানে কি ক'ব মানে মানুহ নাথাকিলে সেইটোৱে প্ৰব্লেম মানে চুৰৰ পায় তো সেইকাৰণে সকলোৰে ঘৰত আজিকালি চিচি কেমেৰা লগাই থয় তো চিচি কেমেৰাটো মেইন মানে আজিকালি ঘৰত যদি মানুহ নাথাকে চিচি কেমেৰাটো অন কৰি থৈ যাব লাগে এনেকুৱা চুৰ মানে কি ক'ব মানে এইবোৰক পালে এনেকুৱা পিটিবলৈ মন যায় কি হ'ল ক যা লৈ যা ভিতৰৰ পৰা লৈ এইটো তিতি আছে এক দেখিছে এতিয়া মই ব্লগটো বনাই আছো চুৰটো কোনে নিলে বাৰু আমাৰ এফালে মানে আমাৰ এফালে আছে মোবাইল চুৰ কিন্তু আছে আমাৰ কুকুৰকেইটাৰ কাৰণে নাযায় এই থোৱা নাই সেইটো কাৰণে আমাৰ ভাল এইফালে কুকুৰ কামেই নাই এজনী কুকুৰ আৰু কি ক'ব এনেকে থাকে দেখিছে মাত চাত নাই কুকুৰে মানে নিভুকা লাগিলে কি কামটো কৰি দিয়ে মানে চুৰ যদিও আহে ভুকিব যদি চুৰে কিবা এটা খুৱাই দিয়ে চুৰৰ পিনে হৈ যাব মানে আৰু কি ক'ব এখন বাইক দেখি আছে ন এইখনতো মোৰেই বাৰু আমাৰ ঘৰলৈ মানে পেহাৰ আহিছে এখন পেহাৰ বাইক এমাহমান হৈছে নেকি লোৱা মই আপোনালোকক মিনি ব্লগ এটা বনাই মেলি দেখাইছিলোঁ এইখন বাইক চক পেহাই কিমান ধুনীয়া কৰি থৈছে কিমান ধুনীয়া দিছে বাপৰে মোৰখন চক মোৰ অৱস্থা চক এয়া চক মোৰ অৱস্থা চক আৰু পেহাৰ বাইকৰ অৱস্থা চক কি চাইন মাৰি আছে চক মানে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে এইটোৱে ভাল মানে কি ক'ব আৰু নাম্বাৰটো চক নাই নাম্বাৰ চক বাহ কি নাম্বাৰ লগাইছে জানো এইটো 25BH এইটো VIP নাম্বাৰ লগাইলে নেকি ভাই লগা এইটোকে লগা নতুন পুৰণা চব তোৰে আৰু ৰাতিপুৱাৰ পৰা মই এতিয়ালৈকে ভাত খোৱা নাই আৰু এতিয়া ভাতটো খাব লৈছো দেখিছে এতিয়া ভাত খাব লৈছো ইহঁতে খালে বাৰু মই মানে নাছিলো এফালে গৈছিলো আইতাক থবলৈ চাৰিআলি তো সেইকাৰণে নাখালো অথনি খাই যাব কৈছিলে কিন্তু আহি খাম বুলি ক'লো সেইকাৰণে এতিয়া খাবলৈ লৈছো এতিয়া আৰু সন্ধিয়াই হ'ল মানে এন্ধাৰে হ'ল আৰু সন্ধিয়া এন্ধাৰে হ'ল আৰু এতিয়া মই আৰু প্ৰীতি অলপ ওলাই যাবলৈ লৈছো আৰু আমাৰ ঘৰতে আছিলো যিহেতু সেইকাৰণে অলপ ওলাই যাওঁ মানে মোৰ ৰিচাৰ্জটো খতম হ'ল ফোনৰ কালিয়ে হ'ল পৰহিয়ে হ'ল নেকি পৰহিয়ে হ'ল চাগে দেই ইনকামিং কাটি দিলে মানে ইনকামিংটো কাটিয়ে দিয়ে আজিকালি এদিন দুদিনতে ইনকামিঙো কাটি দিয়ে এয়াৰটেলৰ মানে তো সেইকাৰণে এতিয়া ৰিচাৰ্জটো কৰিব লাগে ৰিচাৰ্জটো মেইন মানে কাৰণ ভিডিঅ' আপলোড দি থাকোঁ যে সেইকাৰণে ৰিচাৰ্জটো মেইন মানে
তো এতিয়া যাওঁ ৰিচাৰ্জটো কৰিম আৰু কিবা এটা খাইও আহিম বহুতে আমাক মিনি ব্লগত কমেণ্ট কৰি আছে তোমালোকে ইমান সোনকালে বিয়াখন গাড়ীখন চব কি হৈ গ'ল ক'ব লৈছিলোঁহে তো গাড়ীৰ অৱস্থা চব ইয়ে ৰাম এখন কি হৈ গ'ল হা চকা গ'ল যাব জানো তো বহুতে আমাক মিনি ব্লগত কমেণ্ট কৰি আছিলে যে তোমালোকে ইমান সোনকালে বিয়াখন কিয় পাতিলা আৰু বহুতে কমেণ্ট কৰি আছে প্ৰেংক হয় এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব এই ব্লগটোতে সকলোখিনি কথা আপোনালোকে গম পাব সকলো কৈ দিম আপোনালোকক আজি এই ব্লগটোতে আৰু বেলেগে ব্লগ নবনাওঁ এইটো ব্লগতে আপোনালোকক কৈ দিম আৰু এতিয়া প্ৰীতিয়ে হেনো কিবা এটা খায় সেইকাৰণে ৰখিছোঁ পিকে ফাষ্টফুডত এই দুখন আছে পিকে মানে এখন মাৰ্কেটত আছে এখন সৰুকৈ আছে মানে দুইখন একেজন মানুহৰে আৰু তো ৰখিছোঁ এতিয়া এই কিবা এটা খুৱাই লওঁ তাৰপৰা মানে এই কিবা চিকেন পকৰা খাই বোলে চিকেন পকৰাটো খোৱাৰ পাছত যাম মোৰ ৰিচাৰ্জ কৰিবলৈ ৰিচাৰ্জটো কৰাৰ পাছত যাম আৰু ঘৰলৈ আহি গ'ল এতিয়া চিকেন পকৰা এফালে খায়ো আছে ধুনীয়া কেনেকুৱা লাগিছে খাই মই খোৱাই নাই এতিয়া খাম বোলো তাই ঠিকে আছে খা এতিয়া ঘৰলৈ আহি মানে কমলা এটা আছিলে কাটি মেলি বনাই মেলি দিছোঁ দেখিছে কৈ আছিলোঁ এফাল মই খালোঁ বাৰু এতিয়া এফালে চাওকচোন আমাৰ মা কেনেকুৱা পগলা টাইপৰ লাগিছে লিপষ্টিক লগাই থৈ দিছে মানে ক'ৰবাত গ'লে নলগাই হয় নাই পগলা নেকি ক'ৰবাত গ'লে নলগাই ঘৰত থাকিলে লিপষ্টিক লগাই কেনেকুৱা মানে ফাটিলে হেৰিয়ে লগাই লিপ বামে লগাই ৰাতি লগালে কোনো নেদেখে ঘৰত শুই থাকো মই কৈছো লিপষ্টিক লগালে আৰু উঠটো ফাটেহে নেকি হয় নাই লিপ বামহে লগাই মানুহে লিপ হেৰি ফাটিলে উঠ ফাটিলে আপোনালোকে আমাৰ মাৰ লগত থাকিলে মানে পাগল হৈ যাব কথাবোৰ শুনি আৰু কাণ্ডবোৰ দেখি মানে পগলা হৈ যাব কি কম মানে ব্ৰেইনটো কি হৈছে কৈ দে আছে কিন্তু নাই মানে কি হয় মই কৈ দিছো এইকণত মানে চুৱেলিং টাইপ মানে চুলেও গম নাপায় একো গম নাপায় মানে গম পাইছে তেনেকুৱা হৈ আছে কি হৈছে কি হৈছে গম নাপাওঁ আপোনালোকৰ যদি কাৰোবাৰ হৈছে কমেণ্ট কৰিবচোন এইটো কি বেমাৰ তো গাইজ এতিয়া আমি মানে দোকান গৈছিলো দোকানৰ পৰা আনিলো বিস্কুট কিন্তু মা চাহ বনাবলৈ ক'লো মা এতিয়া ক'ত বেয়া ফুল গম নাপাওঁ আৰু এতিয়া আপোনালোকক কৈ দিওঁ আৰু মানে এতিয়া বহুত মানুহ আহিছে বহুতে সুধি আছে ইহঁতৰ ঘৰতো সুধি আছে আমাৰ ঘৰতো আহি সুধি আছে মানে আমি এতিয়া বিয়া পাতিলো নাই পতা আপোনালোকক কৈ দিছোঁ মানে বহুতে কৈ আছে কংগ্ৰেচুলেশ্যন মানে বিয়া পাতিলো কাৰণে বুলি ভাবি মানে আৰু কোনোবাই প্ৰেংক বুলিও কৈ আছে কিন্তু মাথা বহুত আছে মানুহৰ ন আমি আপোনালোকৰ লগত সঁচাকে প্ৰেংক কৰি আছিলো আমি জানো এতিয়া পাতিম জানো বিয়া আপোনালোকে কওক আমি এনেকে বিয়া পতা আমাৰ সপোনো নাই ন আৰু না সেইটো কপালৰ কথা কেতিয়া কি হ'ব আছে কিন্তু আমাৰ মতে আমি এনেকে বিয়া নাপাতো ন মানে কেছটো কি কৈ দিও সদায় এই মোৰ লগত প্ৰেংক কৰি থাকিব কিমান মই এই লগত কিমান প্ৰেংক কৰি থাকিম আপোনালোকৰ লগতো প্ৰেংক কৰিম আপোনালোকেও কৈ থাকে একেটা ভিডিঅ কিমান চাম তহঁতৰ ঘৰ পৰা এইটো ঘৰ পৰা সেইটো ঘৰ কিমান চাম সেইকাৰণে এটা বেলেগ ইউনিক ভিডিঅ লৈ আহিলো না বহুতে বনাই আজিকালি এনেকুৱা কিন্তু কিছুমান মানুহ থাকে আছলি বুলি ভাবিছে মানে এই যোনবোৰে ভাবিছে অলপ বয়সস্থ মানুহবোৰে ভাবিছে কাৰণ ইহঁতে বুজি নাপায় ন এইবোৰ প্ৰেংক আমি এইটো ভিডিঅ আৰু লংকে আপোনালোকক প্ৰেংক কৰি থাকিলোহেঁতেন ন কিন্তু বেয়া হয় ন এনেকে সুধি থাকিলেহি চ' আমাৰ সেইপিনেও সুধি আছে সঁচা বুলিয়ে ভাবিব বুঢ়া মানুহে বুজি নাপায় এনে পিছত দুটাই বনাম ওলাব আৰু যোনে ভাবিছিলে কংগ্ৰেচুলেশ্যন চবে দিছে তোমালোকে বেয়া নাপাবা আমাক জাষ্ট তোমালোকে সেইটো টাইম আহিব ন সেইটো টাইম আহিব টাইমত দিবা বাৰু কিন্তু এটা কথা কৈছো তোমালোকে আমাক বেয়া নাপাবা মানে তোমালোকে যিহেতু আমাৰ ফেমিলি কৈ আছিলে হেৰি এইটো কি হেৰি হোৱা নাই সঁচাকে মই এইটো লিপষ্টিক লৈছিলো দেই তাত যিহেতু এডিট কৰে ন এইটো ৰেড কালাৰ হৈ গৈছে এইটো লিপষ্টিক লৈছিলো আৰু আপোনালোকে দেখি ভাবিছে কিছুমানেতো গমেই পাই গৈছে মোক কেনেকে বিয়া পাতিলে বোৱাৰী মানুহ এনেকে থাকে নে লেতেৰা পেতেৰাকে চুলি তুলি ইনে ইয়াত ফুট ইয়াত খেন্দুৰ তেনেকে কোনে
চব মানুহবোৰ কি ভাবিছে ন কেনেকে এনেকে থাকিম নে বাৰু বিয়া পাতিলে 10 মাহ ধুনীয়াকে থাকিম হয় নাই বাৰু ওনি চনি লৈ এনেকে হাইনেকৰ ওপৰতে চাদৰ মেখেলা তলত পেন এনেকে কোনজনী বহি থাকে কওকচোন বাৰু তাকে আমাক বেয়া চেয়া নাপাব এনেও আমি ধুনীয়াকে বিয়া চেয়া পাতিম তেতিয়া আপোনালোকক দেখাম আৰু প্ৰেংক কৰা মানুহটো আছে এইটো ইয়াৰ আইডিয়া ৰাতিয়ে গপককে প্ৰেংক কৰিম বুলি এনেকে আৰু হেনা ৰাতি মানে কেছটো কি কয় দিও এতিয়া আমি যেনেকে এটা ফ্যামিলি আমি এইক মই প্ৰেংক কৰো এই মোক প্ৰেংক কৰে আপোনালোকটো আমাৰ ফ্যামিলিয়ে হয় ন সেইকাৰণে আপোনালোককো প্ৰেংক এটা কৰিলো আৰু বেয়া চেয়া নাপাব আৰু যে গাইজ এটো গোসো মানুহবে সবে আসলি বুলি ভাবিছে ন কাৰণ মই দুদিন এটকত থাকিলো কালিও থাকিলো আজিও থাকিলো কাৰণ কেলে এ মাক আহিছে গুৱাহাটীৰ পৰা সেইকাৰণে ভাবিলো কিমান আৰু ঘৰত থাকিম হেতৰ ঘৰতে থাকো ভাল লাগে ইহতৰ ঘৰটো মই থাকিলো নে বহুত দিন 20 এমাহ ন তাপা থাকিলো ই গুছি আহিলো বেয়া লাগিব ন এতিয়া দুদিন থাকিলো কাইলে মই ঘৰ যাম একো নাই তেতিয়া মানে ভালে লাগি থাকিব এങ്ങനെ দুদিন থাকিলো সো মানুহে ভাবিছে খসাকে নেকি ভিডিও বনাই সুদিবলে আহিছে ইয়াতে আছে খসাকে বুলি হৈছে সো বুজিব কলো বাৰু আমি প্ৰেংক বুলি কিন্তু বুজি নাপায় নহয় ডাঙৰ মানুহবোৰে হেতুৱে ইহতৰ ঘৰটো সুদিব গৈছে বোলে মই কৈছো ও ভাইটিকো খুদিছে বা পলাই গ'লে বোলে ভাইটিয়ে ক'লে প্ৰেংক বুলি সকলো আহিব ক'লে গম পাই যায় প্ৰেংক কৰিছে বুলি ডাঙৰ মানুহে বিশ্বাস নকৰে হেতুৱে আপোনালোকক মানে আমি অফিচিয়েলি কৰিলো প্ৰেংক আছিলে মানে আমি নকলো হয় এনেকুৱা পৰিস্থিতি আহি গৈছে মানে আমি ক'বলগীয়া হৈ গৈছে মই এনেকুৱা খং দিছে আমত থাকো হিন্দু লপ ফুটলো চাদৰ মেখেলা পিন্ধি মই কি কৰো ওপৰতে এনেকে মেৰিয়া থৈ দিও আৰু হেৰি এনেকে লিপষ্টিক দি ডাইৰেক্ট এনেকে লৈ ফুট আৰু ইয়াত এনেকে দি থৈ দিও আৰু অৰিজিনেল কে হিন্দু ললে ইয়াত নলয় নহয় ইয়াত লয় হিৰত লয় মই লওঁ কপালত এইখনত লওঁ ৰিলছ বনালেও মই এইখিনিতে লওঁ এটা প্ৰেংক আছিলে কি কম মানে প্ৰেংক আছিলে বেয়া চেয়া নাপাব দেই আপোনালোকে আৰু প্ৰীতি আজিও আমাৰ ঘৰত থাকিব কাইলে যাব আৰু কাইলে আমি ক'ব যোৱা কথা আছে বিয়া হোৱা বুলিয়ে থাকা নাই আগতো মই থাকিছো আপোনালোকে চাব আকৌ তো আৰু হেতে বেয়া চেয়া কমেন্ট নিদিব সৰি আপোনালোকক প্ৰেংক কৰিলো আমাৰ মই থাকিছো মানে ইয়াৰ মাকো বহুত দিনৰ পাছত আহিছে ন আৰু আমাৰ ঘৰত মানুহ নাই ন মই অকলে হু মাও অকলে হুৱে মানুহ নাই মাৰ লগতে শুব পাৰিব মায়ো ভয় খাই থাকে মানে আৰু এনেকুৱা কাইলে বাৰু যামগে মোৰ ঘৰটো গছ চিকুহৰ মিঠুহৰ আছে হেতলে মনত পৰি আছে আৰু ধুনীয়াকে কৈ দিলো আৰু ভিডিওটো হেতুৱে এতিয়াহে মনটো শান্তি লাগিছে ই কেতিয়া প্ৰেংক বুলি আপোনালোকক কৈ দিব মোৰ লাগি আছিলে মানে যদি গোটেই মানুহে গম পাই যায় বেয়া হ'ব ন কথাটো সকল আছিল বুজি পায় প্ৰেংক বুলি এইবোৰ ডাঙৰ বুঢ়া মানুহবোৰে গম নাপায় গাঁৱত মানে আৰু হেতৰো গাঁৱত আমাৰো গাঁৱত আমি এটাও টাউনৰ নহয় ন গাঁৱত থাকিছিলো টাউনৰ কিন্তু মাহঁতে এতিয়া মাটি কিনিলে গাঁৱত ইমানো মানে গাঁও মানে ওচৰত মানুহ নাই কিন্তু গাঁৱতে হয় ন দিগদাৰ গাঁৱত থাকিলে এতিয়া টাউনত থকাতে আমি আপোনালোকক সুধিবলৈ কোনো নাথাকে এমাহ দুমাহ এইটো প্ৰেংক কৰি থাকিলেহেঁতেন গম নাপালেহেঁতেন কিন্তু আছলি বুলিয়ে ভাবিলেহেঁতেন কিছুমানে ভাবিছেও আছলি ন কেনেকে ভাবিছে মোক হিন্দু লৈ আছো নহয় সেইবোৰ আমাক ভাল পোৱা মানুহ হয় যোনবোৰে আমাক কংগ্ৰেচুলেশ্যন দিছে সেইবোৰ চব আমাক ভাল পায় ফূৰ্তি হৈছে সো দিয়াৰ কাৰণে থেংক ইউ এটো খসা হ'ব আৰু যোনে কংগ্ৰেচুলেশ্যন দিছে তোমালোকে আমি যেতিয়া বিয়া পাতিম বহুত বছৰৰ পাছত তেতিয়া তোমালোকক মাতিম আহিবা দেই আমি মানে জায়গা ঠিকনা দি দিম ব্লগৰ জৰিয়তে সকলো আহিবা না এফালে এতিয়া প্ৰীতি এবোৰ সবজি কাটি আছে আজি কিবা বনাব সবজি এতিয়া প্ৰীতি গেছৱা বস্তু কি বনাবি ফুলকবি আৰু এফালে মায়ে ভাত বহাই আছে আজি আৰু খাম আৰু তিনটাই মিলি ধুনীয়াকে হয় না এটো সবজি থাকে গাইস ৰাতিপুৱালৈকে ওলাব ন আমাৰ কালি আমি 100 টকা মাংস আনিছিলো ৰাতিপুৱাও খাইছো সবে ন আমি মানে বেছি নাখাও কিছুমানে কমেন্ট কৰে ও মাংস ইমান এখোপা কমকে আনিলে মানে কিন্তু হেতু আমি খাবই নোৱাৰো ন আৰু আজি কেনেকে বনাবি কৈ দে ফুলকবিটো গ্ৰেভি মানে শুকান বনাম ডিম দিব ওপৰত ধুনীয়াকে মজাকে বনাব আৰু এটো চিকেন মছলা এটো মছলাটো মোৰ ফেভাৰিট হয় দে এটো মছলা জতে দিও ভাল হয় নে মানে এটো মছলা যে আপুনি মাংসত অকল এটো মছলা নিমখ হালধি দি দিয়ে বেলেগ মছলা প্ৰয়োজন নাই এনেকৈ যদি মই দি চাব এনেকুৱা টেষ্টি মাংস বনিব মানে এটো মোৰ ফেভাৰিট মই তো অকল এটোকে আনিব পাৰো ইটো এটা ৰঙা থাকে যে এটো নহয় কিন্তু ভাল দে মই তো প্ৰমোশন কৰা নাই কিন্তু মছলাটো খসাকে ভাল এটো সানৰাইজৰটো ভাল গৰম পানী দিয়া বলাইছিল এটো তেলে গেছ হয় গৰম পানী তেলে নহয় না মানে বইল কৰিলে এনেকে বনাই দে বাদে গেছ হলেও হ'ব আৰু ৰাতিপুৱা হাজি থাকিবি গৈ
গেছ বহুত কিবা হৈ আছে কৈ দিয়ক বই মাৰ গেছ হৈ আছে বোলে